হেল্ল' এভৰিৱান। এতিয়া মই আহি থাকোঁতে এটা কথা মনত খেলালে কি আমিতো সকলোৱে জুবিন দাৰ ন্যায়ৰ কাৰণে জাষ্টিছ ফৰ জুবিন দাৰ আমাক ন্যায় লাগে, দোষী কোন সোনকাল শাস্তি হ'ব লাগে সিহঁতৰ। কিন্তু এটা কথা মই বুজি নাপালোঁ, এতিয়া সকলোৱে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ কৰি আছে এতিয়া শাসক পক্ষ বিপৰীত পক্ষ সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ কৰি আছে, যিয়ে ন্যায় দিব সিহঁতেও জাষ্টিছ ফৰ জুবিন গাৰ্গ কৰি আছে। এতিয়া ন্যায় দিব কোনে? এইটো এটা বহুত ডাঙৰ প্ৰশ্ন। দুদিন পিছততো যিখিনি দোষী আছে সিহঁতেও ক'ব জাষ্টিছ ফৰ জুবিন গাৰ্গ। এতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি সকলোৱে যে কয়, এতিয়া দোষী কোন আৰু দোষী বিচাৰ উলিয়াব কোনে? ন্যায় কোনে দিব? এতিয়া সকলোৱে যদি জাষ্টিছ ফৰ জুবিন গাৰ্গ কৰি আছে, এইটো এটা আজিৰ তাৰিখত বহুত ভাবিব লগা কথা হয়। সকলোৱে এতিয়া চিঞৰি আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, সকলোৱে চিঞৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ। সেইটো কথা বুজি নাপালোঁ, ন্যায় কোনে দিব এতিয়া? ন্যায় দিব লগাও চিঞৰি আছে, বাকীতো আমিতোতো আছোঁৱে। এইটো আচৰিত কথা। এতিয়া ৰাইজে জানে যদি ক'ব এতিয়া কি চলি আছে। এতিয়া এই চব ড্ৰামা কৰি লাভ নাই। এতিয়া ড্ৰামা কৰিলে মানুহে চাব নিবিচাৰে। মানুহে সকলো বুজি পায়, ৰাইজে সকলো বুজি পায়। ড্ৰামা এতিয়া মানুহে নিবিচাৰে। মানুহক লাগে এতিয়া সঠিক উত্তৰ, মানুহক লাগে এতিয়া ন্যায়। এতিয়া এইবিলাক ড্ৰামা বাদ দি কেনে সঠিক ৰাস্তাত যোৱাটোৱে ভাল। আমিতো সৰু সুৰা মানুহ হয়, আমি খালি চিঞৰিব পাৰিম, লিখিব পাৰিম, আমি বিচাৰিব পাৰিম ছ'চিয়েল মিডিয়াত, আমি সেইখিনিয়ে কৰিব পাৰিম। কিন্তু এই ডাঙৰ ডাঙৰ মানুহখিনিও যে চিঞৰি আছে এতিয়া, যিখিনি এই বস্তুৰ লগত জড়িত হৈ আছে বা যিখিনি পাৰিব, সেইখিনিও যে আজিকালি এই অৱস্থা হৈছে, এইবিলাক ভাবি এতিয়া আচৰিত হৈছোঁ। এতিয়া কোনফালে গতি কৰি আছে এতিয়া ভগৱানে গম পায় আৰু কোনে কি কৰি আছে, কোনে কি কৰিব। আশা কৰিছোঁ ভগৱানে সঠিক বিচাৰ কৰিব। বেলেগে নকলেও ভগৱান আছে, জুবিন দাৰ ন্যায় হ'ব। আৰু যদি ন্যায় প্ৰক্ৰিয়া সঠিকভাৱে চলি আছে, তেতিয়া হয়তো ন্যায় আমি সোনকালে পাম। সেইখিনিয়ে আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ, জুবিন দাৰ ন্যায় হওক সোনকালে, আমি সকলোৱে আশা কৰি আছোঁ। এতিয়া জয় জুবিন দা।